হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ খবৰ ভাল আৰু মোৰো খবৰ ভাল। আৰু ৰাতিপুৱাই গাইজ ওলাই মেলি লৈছোঁ। আপোনালোকে নিশ্চয় গম পাইছে মই মানে ক'ৰবাত যাম আৰু তো গৈ আছোঁ পিকনিক গাইজ। আজি হ'ল 29 ডিচেম্বৰ ৰবিবাৰ আৰু ৰাতিপুৱা 4টাৰ পৰা টোপনি নাই গাইজ। 4টাৰ পৰা নহয়, মই এবাৰ 3টা বজাত সাৰি পাইছোঁ। 3টা বজাত সাৰি পাই টাইমটো চাইছোঁ, নাই হোৱা নাই, আকৌ শুই গৈছোঁ। তাৰপিছত আকৌ মানে 4টা বজাত সাৰি পাইছোঁ, 4টা বজাত সাৰি পাইছোঁ। 4টা বজাত সাৰি পাই আৰু চবকে জগাই দিলোঁ আৰু বাইদেউহঁতক, ভাইটিহঁতক আৰু বাকীবিলাক যিমান যাব ফোন কৰিলোঁ। আৰু মানে বহুত বেছি মনটো ভাল লাগি আছে। পুৰা মানে ডিচেম্বৰৰ প্ৰথমৰ পৰাই প্লেনিং কৰিছোঁ আৰু মানে এটা গ্ৰুপ খুলিছোঁ আমি। খুলি পেলাই আজি ফাইনেলি 29 ডিচেম্বৰত গৈ আছোঁ, বগামাটি যাম গাইজ। তো ধুনীয়াকৈ ওলালোঁ। এতিয়া বাজিছে 5:30 বাজিছে। এতিয়া আমি ওলাই যাওঁ, এতিয়া গাড়ী আহিব আমাৰ মানে ৰাস্তালৈকে। তো পিকনিকৰ সকলোখিনি আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে ব্লগটো শেষ হ'লে চাই থাকিব গাইজ। ঘৰৰ পৰা ওলাই গৈ আছোঁ। এতিয়া ফাৰ্ষ্ট আমাৰ তাতে আহিছে, আমি তিনিওটা যাম, বাইদেউ, মই, ভাইটি। বাবু বস্তু ডাঙাত ব্যস্ত গাইজ। আৰু চুৱেটাৰ ধুনীয়াকৈ পিন্ধি লৈছোঁ, পিন্ধি লৈ গাইজ যাই আছোঁ আৰু মানে ঠাণ্ডাও লাগিছে একদম ৰাতিপুৱা। আহি গ'ল, আমি তিনিওটাই আছোঁ। এতিয়া তিনিওটা উঠি পেলাই এইফালে তেনেকৈ বৰষাহঁতক লৈ যাওঁ গাইজ। এতিয়া পানীটেমা চকত আছোঁ। পানীটেমা চকৰ পৰা এতিয়া ষ্টাৰ্ট কৰিম আৰু মানে বহুত ৰখালে বহুত মানুহবিলাকে। এয়া কৰিশ্মাহঁতো উঠি ল'লে, ৰখি বহুত এয়া কাপোৰ গাইজ। গালি দিব এতিয়া যাওঁ আৰু কোনোবাই ৰঙিয়ালৈকে যাম, ৰঙিয়া হৈ যাম। আৰু ৰঙিয়াত বাবুহঁত আছে আৰু মানে বাবুহঁত ফ্ৰেণ্ডবিলাকে সিহঁতে মাৰুতি লৈ যাব গাইজ। আৰু আমাৰ ইয়াত জাগাও নাই আৰু শিকা ল'ৰাকেইটাৰ লগত বহুৱাই দিছোঁ। একো নহয়, শিকা গাইজ। এতিয়া ৰঙিয়া পালোঁ, ৰঙিয়াত ৰখিছোঁ। আমাৰ বাবুহঁতো আছে, পানী চানী উঠালে আৰু গাইজ। আৰু মানে ইয়াৰ পৰাই মেইন যাত্ৰাটো ইয়াৰ পৰাই হ'ব। সেইখনে চাই থাকক। আমাৰ যাত্ৰা শুভ গাইজ। কি খাই মাতি আছে পিছৰ গাড়ীখনত আমাৰ বক্স থকা কাৰণে দে মাতি গা কাম বোলে মাত তই মাতলে উড়ে গা কিমান আগত আহিব লাগিব, কিমান আগত আহি আছে মাত আহি যা হাতৰে নামা থাকে কিমান স্পীড আহিছে ফ্লাইং কিছ দিলে উড়ে বোলে আহি আছে বোলে। চাহ বাগান পাই গ'লো। আহিও ফটো উঠিব লাগিব গাইজ। প্ৰথমবাৰ দেখিছোঁ ইমান ওচৰৰ পৰা চাহ বাগান, মই আজিলৈকে দেখা পোৱা নাই গাইজ। বগামাটি আহি পাইছোঁ কিন্তু সোমাব পৰা নাই গাইজ। লাইন পুৰা গাড়ী একেবাৰে চব কিজানি বগামাটিতে পিকনিক খাব আহিছে গাইজ। তাতে আজি ৰবিবাৰ নহয় বৰষা, ফুৰিয়া যাম কিন্তু এক্সাইটেড নাই নেকি? আমি আনা নাই তো যাই পালেহে ভাল লাগিব আৰু জাগা চাগাখিনি ঠিক হ'লে। ইয়াতে চব চেকিং চলি আছে। মদৰ বটল যদি কোনোবাই আনিছে সেইবিলাক সেই কৰিছে আৰু বক্সবিলাক চব মানে দেখা পাইছেনে? সেইটো ঘৰত বক্সবিলাক চব থৈ আছে, জমা লৈ আছে গাইজ। দেখা পাইছেনে? এই আৰ্মি পুলিচ চাৰিওফালে গাইজ। আহি পাই গ'লো আমি বগৰী গাছে। চাওক পকি আছে বগৰীবিলাক। আৰু গাড়ী আহি পালোঁ আৰু এইখিনি জেগাত আমি পিকনিক খাম নহয় প্ৰণৱ? এইখিনি জেগা গাইজ দেখা পাইছোঁ, চৌকা কৰাই আছে দেখোন। আহি পালোঁ গাইজ, কি ভাল লাগিছে। দেখাম দে ফাইনেলি আমি পাই গ'লোঁ এই পিকনিক প্লেচ। এতিয়া চাই থাকক কি চাব মোক জ্ঞান নেকি? মই দেখাৰ পাছত কিবা আহি গৈছে বোলে পাছফালে বহি যোগাৰ আছে কৰি লওঁ দিয়া গাইজ। আগতে চাই থাকিব, এনজয় পাব পুৰা। দাদা তিৰপল পাৰি আছে, আমি যোগাৰ কৰি লওঁ ৰ'ব গাইজ। বনাওঁ, খাওঁগে চাহ খাওঁগে বনাই পেলাই। ইমান দূৰ গাইজ, বৰ পাই গৈছোঁ আহি মানুহ গাইজ। চাৰিওফালে জাগা নাই মানে চাওকচোন। মা গাইজ আৰু তো আগৰ পৰাইতো আহিয়ে আছোঁ ন শিখা। ঐ গাই আপা চাই কাম নেকি তোৰ? আপি মানে আপা বোলে।
খাইছোঁ আগতে খাইছে কোনোবাই এইখিনি আমাৰ পিকনিক খোৱা গাইছ ইয়াতে চাহ বহুৱাইছে গাইছ এতিয়া ব্ৰেডত জাম লগাই আছোঁ চাহ খাওঁ মানে এনেকৈ জাম লগাই নহ'লে মানে কি হয় এনেকৈ লগাই দিছোঁ চবেই খাব পৰা যাব আৰু পিঠা কি কৰিছ তুমি মই খাই আছোঁ ৰ'ব গাইছ চবকে দিলোঁ এতিয়া লাষ্ট মই খাওঁ আমি এইও খাব আৰু বৰা খাওঁ বুন্দিয়াৰ লাড়ু ব্ৰেড জেলি কণী চাহ তেনেকৈ খালোঁ আৰু গাইছ কণী বিলোৱাত লাগিছে গাইছ এয়া কণী বিলানী এইফালে আমাৰ বাবুহঁতে গাড়ীত বহি আছে দাদা চাহিল বাবু প্ৰণৱ এতিয়া মই কণী খাওঁ ৰ'ব গাইছ চাহ খাই দিলোঁ সিহা কিমান খাই মোক ক্ৰিকেট হৈছে কণী বচি গাড়ী দাউৰি দালি বহাই দিছোঁ দালি জাল মাৰোঁ আৰু কমলা বিৰিয়ানী গাইছ দি মোৰ কল আৰু কমলা আৰু বাকী কল দুটাকে আহিব পাৰে চাবি পাছত যদি আহে চবকে দি দিবি গাইছ আমাৰ পিকনিক খাই থাকোঁতে এয়া ঘোঁৰা আনিছে ঘোঁৰাত উঠিব তাকে পিকনিক হেৰি কৰি বনাই থাকোঁতে আৰু বাপা ঐ এটাই খাবি গাইছ এতিয়া শুকান ভাজি হৈ গ'ল এতিয়া মই শুকান ভাজিখিনি খাম সেইফালে ইয়াতে মানে পনীৰ বনাম মোৰ কাৰণে গাইছ মোৰ শুকান ভাজি ধুনীয়াকৈ হৈ গ'ল ইয়াতে গোটেই ৰান্ধনি ইমান ভাল লাগিছে মানে বুজাব নোৱাৰো ন কৰিশ্মা ইহঁতে কিন্তু ফুৰি আহিলে আমি এতিয়ালৈ ফুৰিব পৰা নাই আমি ফুৰি আহিলে তহঁতে ৰ'ব লাগিব দে আমি কোনো ফুৰিব যাব পৰা নাই চবে কামত লাগি আছোঁ ইফালে বৰা খাই পাপৰ ভাজি আছে গাইছ চাহিল আছে আমাৰ বাবু আছে বাইদেউ আছে তাই ওপৰতে যাব আমি ফুৰিব কাৰণে দেখাই নাই এতিয়া গাইছ মই কমলা ধুনীয়াকৈ নিমখ জ্বলা কৰিম আৰু কমলা লৈ আহিছোঁ এয়া কমলা মালভোগ কলো আনিছিলোঁ মালভোগ কল খালোঁ কমলাখিনি ধুনীয়াকৈ নিমখ জ্বালা সানিলে ভাল লাগিব তো তাকে কৰিব ইয়াতে ধুনীয়াকৈ বহি লৈছোঁ মই দেখা পাইছে এতিয়া আমাৰ বাবু মোক কলপাত যোগাৰ কৰি দি আছে বাবু বাবু কেনে লাগছে ভাল লাগছে ধুই দিয়া কলপাত খান জানুৱাৰীত যিসকল আহিব আৰু আজিতো 29 তাৰিখ আহিছোঁ জানুৱাৰীত যিসকল আহিব আপোনালোকে সোনকালে আহিব কাৰণ 4টাৰ পৰা ইয়াতে থাকিব নিদিয়ে তো সেইকাৰণে মানে খানাটোত বেছি গুৰুত্ব দিছোঁ খানাটো সোনকালে হ'লে আমি খাই বৈ যাব পাৰিম নহ'লে যদি খানাটোৱে নহয় কি কৰিব তাৰমানে 4টাৰ পৰা থাকিব নিদিয়ে পূৰা এলাউন্স কৰিয়ে আছে ইয়াতে মানে তো তাৰ কাৰণে আৰু তো খানাটোত গুৰুত্ব দিছোঁ খানা 1টামান বজাত হৈ যাব লাগে 2টামান বজাত খাম 1 ঘণ্টামান ঘূৰিম তাৰে পাছত 4টাত ওলাই যাম আৰু ইয়াৰ পৰাই য়েছ খানালৈ খাই লৈ ঘূৰিম এতিয়া কমলাখিনি শ্বেয়াৰ কৰিব কমেণ্ট কৰিবলৈ নাপাহৰিব প্লিজ গাইছ কৰিব চব এতিয়া কমলা কুটি ধুনীয়াকৈ খাওঁ চাহ খালোঁ তাৰপিছত কল খালোঁ এতিয়া কণী খালোঁ এতিয়া কমলা আৰু মানে ভাত হ'লে অলপ টাইম আছে যিহেতু ভাল হোৱা নাই কান্দি আছে গাইছ এতিয়া ধুনীয়াকৈ কমলা খালোঁ কমলা গোটা খালোঁ গোটেইকেইটা খাই হ'ব কেনে লাগছে ভাল লাগছে গাইছ এতিয়া মই পনীৰ ভাজি আছোঁ মাংস এইফালে হৈ আছে হাই গাইছ হেল্ল' গাইছ মই কৰাই নাই ভিডিঅ' আমি এনজয় কৰিছোঁ পুৰা এনজয় কৰি আছোঁ গাইছ মানে বনোৱাটোতে এনজয় লাগে ন নবনে এনজয় কৰি লাভ নাই বনে খাই একদম পিকনিক লাগে গাইছ এতিয়া মই আপোনালোকে দেখা পাইছে এয়া পনীৰ ভাজি আছোঁ পনীৰ পনীৰখন বনাওঁ আৰু এতিয়া 12টাহে বাজিছে আমাৰ প্ৰায় ৰেডিয়ে গাইছ ভাতকেইটা হ'ব বাকী আছে তো আমি ধুনীয়াকৈ ফুৰিব যাম আৰু আপোনালোকৰ এয়া মাংস গাইছ মাংস বনাই আছে গাইছ আৰু এইফালে মই পনীৰ ভাজি আছোঁ আপোনালোক ক'লোৱে নহয় দেনি দিয়ে জোৰে চৰকাৰ পাই থাকিছি
দেনি দে মই বোলো দি যা দেনি এয়া পনীৰখিনি ইয়ে মা ফালতু কৃষ্ণ বলে হৰি বলা হৰি বল হৰি বল হৰি বলা পনীৰৰ কাৰণে বিলাহী মটৰ আলু কেপচিকাম তেনেকৈ ভাজি আছোঁ আৰু মানে তাৰপিছত ইয়াতে পনীৰ আছে পনীৰখিনি ভাজি ইয়াতে থৈছোঁ আৰু বাবুহঁতে চাইলতে আৰু খৰি লৈ আহিল গাইছ খৰি অকণমান কমাৰ কাৰণে আমি ইয়াতে বঢ়িয়া গাড়ীত গান লগাই লৈছোঁ লৈ ধুমি নাচি আছোঁ গাইছ ভাগৰ লাগি আছে উশাহে নাহে আৰু পাছত লগ পাই আছোঁ দিয়ক গাইছ নাচোঁ একেবাৰে বাই বাই এইফালে এনেকৈ আমি ফটো উঠিব আহিছোঁ নিজৰাত কি জেগা আছে আৰু সেইফালে খটখটি আছে দেখোন বাবু কি আছে বা কি আছে মন্দিৰ আছে গাই চাওকচোন কি মজা লাগিছে ৱাও আমি এইফালে খানা খোৱাৰ পৰা অলপ দূৰত আৰু মানে সেইফালে এইবিলাক অ' মাই গড কি ভিউ চাওকচোন আৰু এই গোটেই পাৰে পাৰে মানুহ বাপৰে সেইফালে চাওকচোন গাইছ কি ভাল লাগিছে আৰু কি চাফা নহয় এতিয়া ক'লা হৈছে পানীটো কিন্তু কেতিয়াবা বহুত চাফা হয় পানীটো অঁ ক'লা পানী হৈছে কিয় দাদা কি হৈছে কয়লা ঘূৰি আছে অঁ কয়লাৰ কাৰণে পানীটো ক'লা হৈছে গাইছ এনে কিন্তু চাফা হয়
গাইজ কি ভাল লাগিছে আমি গোটেই আহিছোঁ দাদা আহিছে আৰু বাবু প্ৰণৱ কি ভিউ চাওকচোন ইয়াতে ফটো উঠি আছোঁ আমি গোটেইবিলাক আহিছোঁ এয়া আমাৰ বাবু এয়া আমাৰ জেঠীমা দাদা সিহঁতৰ বেলেগকৈ আহিছে ৰঞ্জন দাদা তাৰে পিছত আমাৰ বাইদেউ আৰু আছে আৰু এনেকৈ আমাৰ বাবু বাবু চাওঁ ফটো উঠি এতিয়া আমি যাই আছোঁ আকৌ মানে আমি পিকনিক খোৱা স্পট মানে জেগাটোলৈ বহুত ডাঙৰ নে এৰিয়া গাইজ তো মানে বহুত আহিলোঁ খোজকাঢ়ি এই চাইডে আৰু মানে এইফালে চব ৰ'দে মানে আমি ভাল জেগাতে মানে চায়া জেগাতে পিকনিকটো মানে খোৱাৰটো মানে থিৰাং কৰিছোঁ তালৈকে এতিয়া গৈ আছোঁ আগত দাদা যাই আছে আমি ভাত খাওঁ এইবাৰ গাইজ 2টা বাজিবই আৰু আইচক্ৰীম খাওঁ ৰ'ব গাইজ আমি আইচক্ৰীম লৈ যাই আছোঁ খাব টাইম পোৱা নাই মগৰি চিংবা লাগিব ৰ'বা গাইজ এতিয়া গাড়ীত বহি আছোঁ অকণমান মানে আইচক্ৰীম খাই ঘূৰি আহি মানে ইয়াতে বহিছোঁ আৰু এতিয়া চালাডটো বনাই আমি ভাত খাওঁ এতিয়া ভাতৰ যোগাৰ কৰি আছে গাইজ ভাতৰ যোগাৰ মানে কি আৰু চালাড কৰি আছে আমাৰ বাইদেউ আৰু নামটো কি আছিল তোমাৰ এয়া গাইজ প্ৰথম টিপ বহুৱাই দিছোঁ এইফালে দাদা আছে চাহিলে খোৱা নাই বাৰু সিবিলনি বাবু প্ৰণৱ আমাৰ বাবু এইফালে জুমন আছে কৰিশ্মা আছে এইফালে আছে এইফালে আমাৰ ড্ৰাইভাৰ দাদা আছে দাদা কিবা লাগব পনীৰ দে অকণমান নালাগে সেইখিনি খালে আৰু এতিয়া আমি খাম আৰু গাইজ এতিয়া মানে কিছুমানৰ খোৱা হ'ল আৰু এতিয়া মই বহিছোঁ মই যিহেতু পনীৰ খাম ভোকো লাগিছে গাইজ আৰু 1টা বাজি গৈছে এতিয়া খাই লওঁ ৰ'ব মই ভাতকেইটা গাইজ মই এতিয়া খাব বহিছোঁ আৰু আজি আমাৰ পিকনিকৰ আইটেম কি গম পাই নে গাইজ মাংস তাৰপিছত মোৰ কাৰণে পনীৰ দাইল শুকান ভাজি চালাড পাপৰ নেমু এইবিলাক গাইজ খাব পৰা নাই মোৰ কাইখন দেখিছে আৰু মই কেৰাহীয়েদি ওচৰত লৈ লৈছোঁ মোৰ মানে পনীৰৰ চব্জি একফালৰ পৰা খাই থাকিম আৰু তোমাৰ কি হৈছে ফুল আৰু মোৰ এনেকুৱা এইখিনি আমি খালোঁ পূৰা চাফা কৰি ল'লোঁ লৈ এতিয়া ওলাই দিওঁ লাহেকৈ অকণমান টাইম থাকিম আৰু ফটো উঠিব লগাখিনি উঠিম এইখন বাবুহঁতে অনা মাৰুতি গাড়ী আৰু আমাৰখন এইখন চাফ কালাৰখন এইখন গাইজ তো অলপ ফটো উঠি ধুনীয়াকৈ ইয়াৰ পৰা ওলাই দিওঁ আৰু বগামাটিত গাইজ পুৰা মেলা টাইপ বহি গৈছে চব পাব আপোনালোকে কাপোৰৰ দোকান কিবাৰ দোকান চব আৰু খাৱাৰ দোকান কাপোৰৰ দোকান কমলা লৈ আছোঁ গাইজ 1 ডৰ্জনত 50 টকাকৈ আৰু এয়া বাবুই কমলা খাই আছে এয়া মিঠাপান খালোঁ গাইজ এয়া পিকনিকৰ পৰা উভতনি যাত্ৰা আৰু মই এতিয়া মানে বাবুহঁতৰ লগতে আহিছোঁ মাৰুতিত আহিলোঁ মই আহোঁতে তো মানে পিকনিকৰ ব্লগটো ইয়াতে শেষ কৰিলোঁ যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে তেনে প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নেক্সট ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই গাইজ